জীৱনটো ইমান সহজ নহয় আমি যিমান সহজ বুলি ভাবোঁ। কিন্তু আমি জীৱনটোক আগুৱাই লৈ যাবৰ বাবে বহুত বেছি কষ্ট কৰিবলগীয়া হয়। এইখিনিতে মই এটা কথা ক'ব বিচাৰোঁ, সকলোৱে কষ্ট কৰে, নকৰা নহয়, কম বেছি পৰিমাণকৈ হ'লেও সকলোৱে কষ্ট কৰে। কিন্তু মোৰ হাজবেণ্ডে ৰাতিপুৱাৰ পৰা উঠাৰে পৰা যিমান কষ্ট কৰে সেইখিনি হয়তো ময়ো কৰিব নোৱাৰোঁ। ৰাতিপুৱা শুই উঠিয়ে ল'ৰা ছোৱালী তিনিওটাকে এটা এটাকৈ স্কুলত থ'ব যাব, ছোৱালীক কলেজত থ'ব যাব, ল'ৰাক স্কুল থ'ব যাব। তাৰপিছত আহি নিজৰ কাম কাজত লাগিব, দোকান চাফা কৰিব, দোকান খুলিব, ফিৰ 2টা বজাত ভাত খাব আহিব, ভাত খাই আহি আকৌ ডাঙৰ ছোৱালীয়ে ফোন মাৰিব কলেজত, আকৌ ল'ব যাব, আকৌ সৰু ছোৱালীক আনিব যাব, সৰু ল'ৰাক আনিব যাব। এনেকুৱা কৰোঁতে মেলোঁতে 3টা বাজেগৈ আৰু ৰাতি সেই আহি পাওঁতে 11:30 12টা, দোকান ধুই মেলি আহিব, আহি আকৌ ৰাতি ভাত খাই শুওঁতে গা পা ধুব, একেবাৰে 12টা 1টা বাজে। সেয়েহে দিনক ৰাতি কৰি কষ্ট কৰি আছোঁ। ল'ৰা ছোৱালীকেইটা জানো ভাল মানুহ হয়, সেই কষ্টৰ ফল এদিন পাম বুলি নিশ্চয় আশা কৰোঁ। আপোনালোকেও আশীৰ্বাদ